নমস্কাৰ, আজি হৈছে 28 জানুৱাৰী 2025 মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে বন্ধ হ'ব 20টা ৰিলায়েন্সৰ ষ্টৰ, কিয় আম্বানীয়ে হঠাতে ল'লে এই সিদ্ধান্ত। মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ৰিটেইলছে শেহতীয়া বছৰবোৰত যথেষ্ট সফলতা লাভ কৰিছে। বহু চহৰত ৰিলায়েন্সে নতুনকৈ আৰম্ভ কৰিছে বহুবোৰ বিপণী, কিন্তু এনে সফলতাৰ মাজতো মুকেশ আম্বানী। পৰৱৰ্তী খবৰটো হৈছে ইজৰাইল বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ লগে লগে দক্ষিণ লেবাননত গুলীবৰ্ষণ, নিহত 22 জন। নিহত সকলৰ ভিতৰত 6 গৰাকী মহিলা আৰু এগৰাকী লেবাননৰ সেনা জোৱান আছে। সীমান্ত অঞ্চলৰ 20খনতকৈ অধিক গাঁৱৰ লোক আহত হৈছে। উল্লেখ্য যে ইজৰাইল হিজবুল্লাৰ যুদ্ধ বন্ধ কৰিবলৈ নৱেম্বৰৰ শেষফালে ইজৰাইলী বাহিনীয়ে প্ৰত্যাহাৰ কৰিব লাগিছিল। পৰৱৰ্তী খবৰটো হৈছে চুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ল আছুৰ বাৰ্ষিক সাধাৰণ সভা। সাধাৰণ সভাতে নিৰ্বাচিত হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক। উক্ত কাৰ্যসূচী উপলক্ষে শিৱসাগৰত সমবেত হৈছে আছুৰ নেতৃত্বসকল। তলাতল ঘৰৰ প্ৰাংগণৰ চুকাফাৰ সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী। পৰৱৰ্তী খবৰটো হৈছে প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী হ'বলগীয়া স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য। প্ৰতি বছৰে আদালতত মুছলমান মহিলাৰ বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হয়। বিচ্ছেদৰ পাছত ভৰণ পোষণ নোপোৱাৰ বাবে সেই মহিলাসকলে আদালতৰ শৰণাপন্ন হয়। তেওঁলোকে অনুভৱ কৰে যে মুছলিম ল বৰ্ড আইনৰ পুৰুষৰ সমাজৰ পক্ষত সেই আদালতে ইউনিফৰ্ম চিভিল কোডৰ আৱশ্যক অনুভৱ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ইউনিফৰ্ম চিভিল কোড জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে একে আইন, অৰ্থাৎ অভিন্ন দেৱানী বিধি। দেশৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ডত আজি কাৰ্যকৰী হ'ল ইউনিফৰ্ম চিভিল কোড। এই আইনখনে কেনেদৰে জনজীৱনত প্ৰভাৱ পেলাব সেই বিষয়ে এতিয়া বহু লোকৰ মনত প্ৰশ্ন আছে। পৰৱৰ্তী খবৰটো হৈছে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত ডিজিপি হৰমিত সিং। জিপি সিঙৰ স্থলাভিষিক্ত হ'ল হৰমিত সিং। বিশেষ সঞ্চালক প্ৰধান সিঙৰ ভাৰপ্ৰাপ্ত ডিজিপিৰ দায়িত্ব গৃহ বিভাগৰ। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভ মেলাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বাবা ৰামদেৱ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে স্নান কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কোটি কোটি ভক্তৰে উখল মাখল প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাথলী। এতিয়ালৈকে মহাকুম্ভ মেলাথলীত প্ৰায় 11 কোটি লোকে স্নান কৰিলে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ দূৰ হ'ব দুশ্চিন্তা। চৰকাৰী কৰ্মচাৰীৰ বাবে গোপনে জাৰি হ'ল নতুন বিজ্ঞপ্তি। 2024 চনৰ 24 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰায় 23 লাখ কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে নতুন পেঞ্চন নীতিত অনুমোদন জনাইছিল। পৰৱৰ্তী খবৰটো হৈছে অষ্টম বেতন আয়োগত পেঞ্চন বাঢ়িব পাৰে 186%। অষ্টম বেতন আয়োগত ফিটমেন্ট ফেক্টৰ 2.86 হ'ব পাৰে। বিভিন্ন কৰ্মচাৰী সংগঠনে সেয়া আৰু বৃদ্ধিৰ দাবী জনাইছে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ